হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু আমি আটাইয়ে আজি নৈক লৈ গৈ আছোঁ ভেকচিন দিবলৈ। আজি আকৌ ভেকচিনেশ্যন আছে নৈৰ। তাইৰ যিহেতু 4 মাহ কমপ্লিট হ'ল, যিটো 3.5 মাহৰ ভেকচিন সেইটো আজি দিয়া হ'ব। 4 মাহ কমপ্লিট হ'লেই যেতিয়া ইটোৰ পিছত আকৌ 9 মাহতহে ভেকচিন আছে। আৰু এই ভেকচিনৰ দিনটো আহিলেই মানে বহুত টেনশ্যন হয়। মাৰো একে অৱস্থা, মোৰো মনটো বেয়া লাগি আছে ৰাতিপুৱাৰ পৰা। আৰু বেজি দিয়াৰ পিছত বহুত মনটো বেয়া কৰি থাকে তাই, মানে সেইটোকে ভাবি দুখ লাগে। আৰু আহি পোৱাৰ পিছতে চাওকচোন ধুনীয়াকৈ আছিলে, কিন্তু ভেকচিনটো দিয়াৰ পিছত যে কি হ'ব তাকে ভাবিয়ে মানে চিন্তা হৈ থাকে। আৰু এয়া অংগনবাদী কেন্দ্ৰটোত আহি পালোঁ। আগৰবাৰ যে দেখাইছিলোঁ সেইটোৱে হয়, আমাৰ ঘৰৰ ওচৰৰে। আৰু এয়া দেউতাকৰ লগতো অকণমান সময় খেলি আছিলে। আৰু এয়া চিষ্টাৰ্ছসকল আছিলে আৰু আশা বাইদেউ আছিলে। গোটেইখিনি চিনাকিয়ে হয়, গোটেই মাৰ মানে চিনাকি আৰু ওচৰৰে। তাতে অংগনবাদী যিগৰাকী বাইদেউ তেওঁ আমাৰ ঘৰৰ ওচৰৰে হয়। আৰু তেখেতে দেখালে 6 মাহৰ পৰা শিশুক কেনেকৈ কি খুৱাব লাগে। আৰু যিহেতু 2 মাহ আছে, 2 মাহৰ পিছত কামত আহিব, এইখিনিও ফটো মাৰি ল'বলৈ ক'লে। তাইৰ এতিয়া 4 মাহে কমপ্লিট হৈছে আৰু 2 মাহৰ পিছতহে খুৱাব পৰা যাব। অকণমান আগতে আহি পালোঁ আৰু তাই শুইছে এতিয়া। আৰু আমি খাবলৈ লৈছোঁ চাহ। দুপৰীয়া হ'ল যিহেতু চাহ একাপ খোৱা হয়। ইয়াতে থকা পাহে দেই, মানে কেতিয়াবা গাখীৰো খাওঁ বাৰু। এতিয়া আজি অকণমান গেছৰ প্ৰব্লেম হৈ আছে, সেইটো কাৰণে লাল চাহে লৈ আহিছোঁ। মাহঁতেও চাহ খাব লৈছে। সেয়া আৰু আজিৰ দিনটো এতিয়া এনেকৈ যাব, কাৰণ তাইৰটো জ্বৰ উঠিয়ে থাকিব মাজে মাজে। পেৰাচিটামল খুওৱা হৈছে, দি পঠাইছে তাৰ পৰা। আগৰবাৰ দেখাইছিলোঁ, সেয়া ঔষধ দি পঠাই প্ৰতিবাৰে। গতিকে তেনেকৈ খুৱাই থাকিব লাগে 6 ঘণ্টা মূৰে মূৰে। আকৌ 6টামান বজাত আকৌ খুৱাব লাগিব। আৰু তাৰপিছত কালিলৈকেও থাকিব পাৰে। যোৱাবাৰ কিন্তু 2 দিন আছিলে। বিষটো জানো কি হয়, আৰু মন চন ভাল লাগি নাথাকে। তথাপিও আৰু এতিয়া ব্লগটো ষ্টাৰ্ট কৰিছোঁ যেতিয়া চাই থাকিব, কি পাৰোঁ দেখুৱাম। তাৰপিছতে আহিলে বহুত ধুনীয়া এটা পাৰ্চেল। এইটো অৰ্ডাৰ কৰা হৈছিলে ফ্লিপকাৰ্টৰ পৰা, আৰু সেইটো দিবলৈ আহি গ'ল ই কাৰ্টৰ মানুহ। সেইটো দেখিছে কি হয় বস্তুটো। এইটো LED টিভি এটা, এণ্ড্ৰইড টিভি হয়। ইয়াতে যিটো পুৰণা মডেলৰ টিভি আছিলে সেইটো বেয়াই হোৱা নাই। গতিকে সেইটো কিন্তু আজিকালি চোৱা নাযায় কাৰণে মোবাইলতে চাই থাকে যে চবেই। মায়েও মোবাইলতে ইউটিউব চাই থাকে। গতিকে সেইটো খুলি খালি বেলেগ ভিতৰৰ ৰুমত থৈ দিয়া হৈছে, ইউজে কৰা হোৱা নাই। বহুত দিন হ'ল খুলি থোৱা, তেনেকৈ আছিলে। আৰু সেইটো পুৰণাও হৈছে। পুৰণা টিভিটো এতিয়া বেয়াও নহয়, একো কৰিবও চাবলৈও মন নাযায় পুৰণা কাৰণে। তেনেকুৱা নিচিনা হয় ন, আজিকালি LED টিভিয়ে থাকে চবৰে। আৰু সেই আগৰ টিভিবোৰ চাবচোন প্ৰায়ে বেয়া নহয়। আমাৰ মাহঁতৰ ঘৰতো সেইটোৱে হৈছে, ভালেই হৈ আছে টিভিটো, কিন্তু সেয়াও স্লিপৰ ওপৰত উঠাই থৈছে। সেইটোকে ভাবি এইটো অৰ্ডাৰ কৰা হৈছিলে এণ্ড্ৰইড টিভিটো। গতিকে আহি পালে আৰু তেওঁলোকে ধুনীয়াকৈ অন কৰি দেখাই দিছে গোটেইখিনি। যিহেতু অপেন বক্স ডেলিভাৰী থাকে এনেকুৱা বস্তুবোৰ, গতিকে খুলি খালি দেখালে আৰু ভালেই লাগিছিলে। আৰু টিভিটো আছিলে 40 ইঞ্চৰ হয়, 40 ইঞ্চিৰ টিভি। গতিকে যথেষ্টখিনি ডাঙৰ আছিলে। আৰু এণ্ড্ৰইড টিভি যিহেতু ইউটিউব চাব পৰা যাব, তাকে ভাবি মনটো ভালো লাগিলে। কিন্তু মই ইনষ্টলেশ্যনৰ কাৰণে যিটো এপ্লাই কৰিব পাৰি সেইটো এপ্লাই কৰি দিলোঁ। এওঁলোকে কৈছিলে যে নিজে আপোনালোকে কৰি ল'ব পাৰিব, আকৌ কিয় পইচা খৰচ কৰিব লাগে। কিন্তু মই যিহেতু অৰ্ডাৰ কৰোঁতে সেইটো কৰিয়ে দিলোঁ, গতিকে সেইটো আকৌ 2 দিনমান পিছত আহি তেওঁলোকৰ কোম্পানীৰ মানুহে ইনষ্টল কৰি দিব বোলে। তথাপিও এওঁলোকে অলপ চলপ দেখুৱাই দি থৈয়ে গৈছে। ৱাইফাই কানেক্ট কৰিলে হৈ যাব, আৰু ইনষ্টল কৰা মানুহ আহিলে তেওঁলোকে লগাই দিব। এতিয়া মই আছোঁ পাকঘৰত, আৰু মায়ে মাছ বাচি মেলি একদম ভাজি থৈছে ধুনীয়াকৈ। মই এতিয়া বনাই আছোঁ মাছৰ তৰকাৰী পানীলাওৱেদি। এয়া বহাইছোঁ, আপোনালোকক দেখাম বাৰু হ'লে। এতিয়া ভাজি আছোঁ পানীলাওখিনি। আৰু আমাৰ ঘৰত, আমাৰ আচলতে কুকুৰ নাই ঘৰৰ, কিন্তু বেলেগৰ কুকুৰে আমাৰ ঘৰত এইকণতে, এইটো আগৰ গোহালি ঘৰ আছিলে, এতিয়া যেনিবা ইউজ নহয়। পিছফালে গোসাঁই ঘৰটোৰ কাষতে যে আপোনালোকে যেতিয়া ভিডিঅ'ত আগতে দেখিছে, এই ঘৰটোত এয়া দেখিছে সেইটো ওলাই গৈছে যে, এইজনী মাক হয়। আৰু এইজনীয়ে কুকুৰৰ বাচ্ছা জন্ম হৈছে 2টা। আমি তাই যেতিয়া ওলাই যায় তেতিয়া চাওঁগৈ কেতিয়াবা এই ৰুমটোতে আছে। গতিকে আমি ভাত পানী দি খিয়াল ৰাখি আছোঁ। বাকীটো আৰু একো কৰিব নোৱাৰোঁ। আৰু যিহেতু আমাৰ নহয়, কুকুৰজনী কাৰ হয় নাজানো। এনেই চবৰে ঘৰতে চাগে ঘূৰি থকা তেনেকুৱা হ'ব পাৰে, কোনো গাৰ্জেন নাইকিয়া। আমাৰ ঘৰত আগতেও আহি থাকে, মায়ে ভাত চাত দিয়ে তেনেকুৱা। আৰু কুটু বুলিও এটা আছে নহয়, সেইটো মতা কুকুৰ। এতিয়া সেইটো আৰু এইজনী আহি থাকে। এইজনীটো এতিয়া পাৰ্মানেণ্টলি ইয়াতে থকাৰ নিচিনা। আৰু কুকুৰ পোৱালি 2টা হৈছে, ইমান মৰম লগা নহয়, বহুত মৰম লগা। এটা ক'লা, এটা অলপমান এই তাইৰ কালাৰৰে, এনেকুৱা টাইপৰ কালাৰে হয়, অকণমান মুগা নিচিনা।
পিছত মই তাই যদি আঁতৰি যায় তেতিয়া আপোনালোকক দেখুৱাম দেই। আৰু মাছৰ তৰকাৰীখন হৈ আছে, মাও লাগি আছে পাকঘৰত দুপৰীয়াৰ ভাতৰ মানে যোগাৰ, আৰু নৈ শুয়ে আছে মানে গাটো বেয়া যে সেইটো কাৰণে। এজোপা আমাৰ জেতুকা গছ হয় দেই, এজোপা দেখিছে নহয় অকণমান ডাঙৰ হৈছে, কিন্তু মই আজিলৈকে এজোপাৰ পৰা ছিঙি তেনেকৈ লগোৱা নাই। কিন্তু মায়ে মানে প্ৰায়ে লগাই থাকে, ইয়াৰ পৰা চুলিত লগায়। মায়ে মানে বেলেগ কালাৰ কৰিব নোৱাৰে যে, মানে মাৰ এলাৰ্জি হৈ যায় যদি বেলেগ ৰং লগায়, তেতিয়া সেইটো কাৰণে মানে অকল জেতুকাই চুলিত লগায়। আৰু এজোপা যিহেতু ঘৰতে আছে, ধুনীয়াকৈ ছিঙি ছিঙি লগাব পাৰে। আৰু এতিয়া অকণমানহে ডাঙৰ হৈছে, বহুত বেছি ডাঙৰ হোৱা নাই বাৰু। আৰু ই মোৰ পিছে পিছে ঘূৰি আছে, এতিয়া মানে পূৰা চিনি পোৱা হৈ গ'ল মানে ভাত দিওঁতে দিওঁতে। আৰু এয়া হৈছে ভজা মাছখিনি, এয়া গোটেইখিনি লোকেল মাছ হয়, কিছুমান সৰু সৰু পুঠি মাছো আছে, লগতে ভাঙন আদি এইবোৰ। আৰু এয়া এতিয়া মই তৰকাৰীত দি ল'লোঁ, পানীলাওৰ তৰকাৰী। আমাৰ অসমীয়াত মাছৰ যে কিমান থলুৱা ৰেচিপি আছে নহয় জানো, আজি পানীলাও দি বনাইছোঁ। কিন্তু মই চবতকৈ বেছি ভাল পাওঁ টেঙা দি মাছ খাই, টেঙা দিয়া মাছ, বিশেষকৈ গৰমৰ দিনত। হেল্ল', গুড মৰ্ণিং। যোৱাকালি ভিডিঅ'টো আৰু কৰা নহ'লে কণ্টিনিউ, কাৰণ কালি নৈৰ গাটো বেয়া আছিল, কৈছিলোঁ ভেকচিন লৈ আহি। আৰু মোৰো গাটো ইমান বেছি ভাল নাছিলে, মানে মোৰ অলপ পেটৰ প্ৰব্লেম হৈ আছে গেছৰ কাৰণে, বহুত বেছি গেষ্ট্ৰিক প্ৰব্লেম হৈছে সেইটো কাৰণে। আৰু ভিডিঅ' কৰা নহ'লে, তাইৰ লগতে লাগি থাকিলেও তেনেকৈ গ'ল। গতিকে আজি ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। ৰাতিপুৱাই গা পা ধুই আহিলোঁ, আৰু ৰুমটোৰ অৱস্থা দেখিছে নহয়, আজিকালি এনেকৈ আঁঠুৱা উঠাই থওঁ, বিচনা পাৰিলোঁ কিন্তু মানে আঁঠুৱাখন এনেকৈ উঠাই থওঁ, যেতিয়া তেতিয়া লগাব লগা হয় নৈৰ কাৰণে, কাৰণ ইয়াতে মহ বহুত বেছি। এতিয়াও মহবোৰ যোৱাই নাই, ঠাণ্ডা পৰিছে যদিও। আৰু ৰুমৰ অৱস্থা এনেকুৱা হৈ থাকে আৰু, কেঁচুৱা থকা ঘৰ, কি ক'ব আৰু চবফালে। গতিকে বিচনাখন ঘূৰালোঁ, আগতে এনেকৈ আছিলে, এতিয়া অকণমান চেঞ্জ কৰা হ'ল। এতিয়া মই ভাতকেইটা খাই লওঁগৈ, তাৰপিছত মানে আকৌ নৈক লৈ দিম, মায়ে লৈ আছে। বিক্ৰম যিহেতু ডিউটি গ'লেই, আৰু মাৰো চাকি দিবলৈ আছে, গতিকে চাই থাকিব। এয়া মায়ে আনি থৈছিলে মচন্দৰী পাত, মোৰ যে অকণমান পেটটো বেয়া হৈ আছে সেইটো কাৰণে। এইখিনি অকণমান মানে সিজাই লৈ ভাত এক টেপাৰ লগত সানি খালে ভাল হয়। মায়ে ধুয়ে থৈছিলে পিছে, মই আকৌ পানীৰ পৰা এপাত এপাতকৈ ধুনীয়াকৈ উঠাই চাই লৈ এনেকৈ থৈছোঁ, যিহেতু বালি লাগি থাকে কেতিয়াবা। তথাপিও মানে এনেকৈ উঠাই লৈছোঁ, আৰু যিহেতু বনামেই এতিয়া। আৰু সেয়া আৰু, পেটৰ মানে মোৰ গেষ্ট্ৰিকৰ প্ৰব্লেমটো আগৰে পৰাই আছে দেই, আগতে এবাৰতো বহুত বেছিয়ে হৈ গৈছিলে। আৰু যেতিয়া মানে উল্টা পুল্টা খাই থকা যায়, তেতিয়া মানে এনেকুৱা একোটা বেমাৰ হৈ কিনে ছিগনেল দিয়ে আচলতে আমাক, আমাৰ শৰীৰটোৱে। আৰু মই এইফালে মাৰ কাৰণে নহয় চাহো ৰেডি কৰি আছোঁ, মায়ে চাহেই খোৱা নাই মানে এতিয়ালৈকে, নৈক লৈ আছে। এইফালে গা পা ধুলে, চাকি দিবলৈও ৰৈ আছে। যিহেতু আমি দুজনীয়ে থাকোঁ, এনেকৈ মিলাই মিলাই কৰিব লগা হয়। মই ভাত খাম, মাৰ কাৰণে চাহ বনাইছোঁ। মই কৈ আছিলোঁ, পেটটোৱে আমাৰ এনেকৈ ছিগনেল দিয়ে বুলিয়ে ধৰক, মানে অকণমান পেটৰ অসুখ হ'ল, কিবা হ'ল, সেইখিনিতে যদি আমি মানে নিজক মানে একদম সতৰ্ক নকৰোঁ, তেতিয়াহ'লে হয়তো আকৌ বেছিলৈ যাব পাৰে, হয়তো হস্পিটেলত এডমিট হ'বলগীয়াও হ'ব পাৰে। কাৰণ আগতে এবাৰ মোৰ বহুত বেছিকৈ হৈ গৈছিলে, পিছত ডাক্তৰৰ ওচৰ পালোঁগৈ, মানে উল্টা পুল্টা খানাবোৰ খাই থকাৰ কাৰণে। আৰু এইবাৰো মোৰ মানে এইকেইদিনত মানে বহুত বেছিকৈ অলপ বাহিৰা বস্তু খোৱাৰ নিচিনাও হ'ল, চিপছৰ পেকেট আদিবোৰ, তাৰপিছত চপ, চাওমিন এনেকৈ কিনি আনিও খোৱা হৈছিলে। গতিকে সেইবোৰ খাই, লগতে মাংসও অলপ বেছিকৈ খোৱা হৈছিলে, মছলা পাতি দি, মানে কণ্টিনিউ খোৱাৰ নিচিনা হৈছিল। ভাইটিও আহিছিলে সেইকেইদিনত, গতিকে চাগে অকণমান দিগদাৰ দিছে। আৰু এয়া হৈ গ'ল, একদম ঢাকনখন দি অকণমান সিজাই ল'লে হৈ যায়, এক টেপামান ভাতৰ লগত সানি খোৱা যাব ঔষধ হিচাপে। আৰু এয়া কুন্দুলি ভাজি আছিলে, অমিতা আলু ভাজি, দালি, এনেকৈ এতিয়া ৰাতিপুৱাৰ ভাত খাই ল'লোঁ। আৰু মাৰ কোলাত নৈ টোপনিয়ে গ'ল, তাইক এতিয়া শুৱাই দিওঁ। আৰু আমাৰ নৈয়ে অকণ ভাল পাইছে, গাটো পূৰা ভাল পোৱা নাই বাৰু, অকণমান জ্বৰ আছে তথাপিও কালিৰ ভেকচিনৰ। আৰু বিক্ৰম আহি পাই গ'ল, আজি 14 নৱেম্বৰ শিশু দিৱস হয়, গতিকে প্ৰগ্ৰেম আছিলে স্কুলত, অকণমান সোনকালে আহি পালে। আৰু মোৰ কাৰণে নহয় এইটো ঔষধ আনিছে, ত্ৰিফলা চূৰ্ণ, মানে ত্ৰিফলাৰ যে পাউডাৰটো, ত্ৰিফলাৰ ৰসটো বিচাৰিছিলে, নাপালে বোলে, এইটোকে লৈ আহিছে। এইটো বহুত ভাল বস্তু হয় পেটৰ কাৰণে। ভাবিছোঁ অকণমান এতিয়া ডায়েটটো আকৌ চেঞ্জ কৰিব লাগিব, এইবিলাক খাব লাগিব, ভাল ভাল বস্তুবোৰ, আৰু অকণমান মছলা পাতি কমাব লাগিব। আৰু বৌ এগৰাকী আহিছিলে কাষৰ ঘৰৰে, বহুত সময় আড্ডা মাৰিলোঁ, বহুত বেছি ভাল লাগিলে, কথা বতৰা পাতিলোঁ। সেইটো কাৰণে মানে ব্যস্ত হৈ গ'লোঁ যে আকৌ ভিডিঅ' কৰিব পাহৰি আছিলোঁ। এতিয়া গ'ল অকণমান আগতে, আৰু মই তাইক লৈ আছোঁ।
আমাৰ এই ষ্ট'ৰ ৰুমটোত যে কুকুৰৰ পোৱালি দুটা হৈছে বুলি কৈছিলোঁ, এই দুটাই আজিহে এনেকৈ ভিতৰত সোমাই গৈ ওচৰৰ পৰা চালোঁ। আৰু মানে এনেই ভয় লাগে যে মাকজনী এতিয়া ওলাই গৈছে আৰু বহুত মহ আছিলে, বিক্ৰমে ধোঁৱা দিছে। মই কাপোৰ এখনো এতিয়া দি দিওঁ বুলি ভাবিছোঁ, ঠাণ্ডা পাব নহ'লে। আৰু মানে ভাল লাগিলে, অকণমান ডাঙৰ হৈছে কিন্তু বাহিৰত ওলাব পৰা হোৱা নাই। আৰু এয়া চাওক সন্ধিয়াই লাগিলে, সন্ধিয়া লাগু লাগু হৈছে, আকাশখন দেখিছে। আমি অকণমান বাহিৰলৈ ওলাই আহিছোঁ। নৈক এইখিনি সময়ত মানে ফুৰালে তাই খুব ভাল পায়। ব্লগটো যোৱাকালি আৰম্ভ কৰিছিলোঁ আৰু আজি এনেকৈয়ে সামৰিছোঁ। কেনেকুৱা লাগিলে জনাব। খুব সোনকালে লগ পাই আছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে। বাই।